তো হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ বহুত ভালে আছা। আজি বহুত দিন পিছত আহিছোঁ 07 NNP পাপু ব্লগছ। তো সকলোৱে মোক মৰম জনাবা, তোমালোকৰ মৰমৰি লাগে মোক, কাৰণ তোমালোকক মই আজি এনেকুৱা এটা টিপছ দিম যিটো টিপছ তোমালোকে ব্যৱহাৰ কৰিলে তোমালোকৰ চেনেলটো গ্ৰ' কৰিব পাৰিবা। নাজানো তোমালোকে কি ভুল কৰিছা, কিন্তু মই যিটো টিপছ দিম এই টিপছটো তোমালোকে ভালকৈ মনোযোগেৰে শুনিবা আৰু তোমালোকৰ চেনেলত ব্যৱহাৰ কৰা 100% ব্যৱহাৰ কৰিলে চেনেল গ্ৰ' কৰিব। কাৰণ মই আজি 4-5 বছৰ ধৰি কাম কৰি আছোঁ ইউটিউব চেনেলত। মই এতিয়া ভিডিঅ' আপলোড কৰিম, নতুন এটা চেনেল খুলি আছোঁ। আগৰ এটা চেনেল আছিলে 07 NNP পাপু ব্লগ, সেইটো চাই ল'বা। আৰু তাত মই চব মিক্স কণ্টেণ্ট আপলোড কৰিছোঁ বুলি এইটো কাৰণে তাত মই কাম নকৰোঁ। তাত 1.4K ছাবস্ক্ৰাইবাৰ হৈ গৈছিলে, কিন্তু হ'লেও মই তাত কাম কৰিবলৈ মন নাই। তাত চব মিক্স কণ্টেণ্ট হৈ গ'ল। তো এতিয়া মানে মই এইটো কাম কৰি গম পালোঁ যে কি কপিৰাইট কি বস্তু, কপিৰাইট ফিলিং কি বস্তু, মানে কমিউনিটি গাইডলাইন পলিচি চব মানে বুজি পোৱাৰ পাছতে মই এতিয়া নতুন এটা চেনেল খুলিছোঁ। আৰু ইউটিউবত যি লাগে মই চব বস্তুৱে লৈছোঁ। আৰু টেক চেনেল, ছায়েন্স এণ্ড টেকন'লজি কেটেগৰী মই চেনেল এটা খুলি আছোঁ আপোনালোকৰ কাৰণে। অসমৰ যিমান মানে আমাৰ কাম কৰা লেবাৰ মিস্ত্ৰীসকল যিমান আছে আৰু চবৰ কাৰণে এই ভিডিঅ'টো ক'বলৈ গ'লে, কাৰণ তেওঁলোকে বহুত কষ্ট কৰে আৰু সিহঁতৰো সপোন কিছুমান আছে, কিন্তু সিহঁতি ভাবি নাচায়, মাইণ্ডক প্ৰেছাৰ নিদিয়ে, ভিজুৱেলাইজেশ্যন নকৰে। ভিজুৱেলাইজেশ্যন মানে হৈ গ'ল কল্পনা নকৰে। কল্পনা কৰিলেহে আপোনাৰ কল্পনা কৰিহে শক্তি সেইটো আহে। কল্পনা কৰিব লাগে। কিয় কাৰণে কৈছোঁ, কল্পনা কৰিলে আপুনি ভাবিব, তেতিয়াহে কি মোৰ সপোনটো কি, আপুনি কি কৰিব বিচাৰিছে, আপুনি ক'লৈ যাব বিচাৰিছে, মানে তেতিয়াহে আপুনি গম পাব। তো বলক মোৰ বেছি দেৰি নকৰি ডাইৰেক্ট মেইন পইণ্টলৈ যাওঁ। ভিডিঅ' প্ৰথম যেতিয়া আপুনি বনাব, বহুত ধুনীয়াকৈ বনাব, কোৱালিটি মেইনটেনেঞ্চ কৰিব। কোৱালিটি আজিকালি বহুত মেইনটেনেঞ্চ কৰিব লাগিব, কাৰণ কোৱালিটি ভাল হ'লেহে ভিডিঅ'বোৰ চায় আৰু নতুবা নাচায়। আৰু কিছুমান মানে কি হৈ গ'ল, ভিডিঅ'ত দম থাকিব লাগিব, মানে দম মানে এনেকুৱা টাইপৰ দম, মানে কণ্টেণ্ট আপোনালোকে চাইছেই, যিবোৰ চেনেলবোৰত লাখ মিলিয়ন ভিউজ আহে, সেইবোৰ চেনেলৰ ভিডিঅ'বোৰ কেনেকুৱা, নিশ্চয় আপোনালোকক কিবা এটা না কিবা এটা তাৰ পৰা প্ৰফিট নিশ্চয় হয়। সেইবোৰ চেনেল বহুত ধুনীয়াকৈ বনাই আপলোড কৰে, দেখিয়ে ভিউজো বহুত ধুনীয়াকৈ আহে আৰু তাতে ৰেগুলাৰলি মেইনটেনেঞ্চ কৰে আৰু কমিউনিটি গাইডলাইনছৰ বিৰোধিতা নকৰে, ধুনীয়াকৈ কমিউনিটি গাইডলাইনছ মানে মানি চলে। আৰু আপুনি মানি চলিব লাগিব, কেনেকৈ কি কৰিব লাগিব। তো আহকচোন আপোনালোক ষ্টেপ বাই ষ্টেপ এটা এটাকৈ কৈ যাওঁ। চাওক, কমিউনিটি গাইডলাইনছত আপোনাৰ কি কৈছে, উলংঘ কিবা বস্তু যদি আছে সেইবিলাক আপোনালোকে ডাইৰেক্ট পষ্ট নিদিব, তেনেহ'লে আপোনালোক ভিডিঅ'টো টাৰ্মিনেট হৈ যাব, উৰি যাব, আৰু কপিৰাইট এনেকুৱা কিছুমান লাগি যাব। সেইকাৰণে কৈছোঁ। আৰু ডিছক্লেইমাৰ যিটো মানে ডিছক্ৰিপশ্যনত যিমান পাৰে আপুনি নিজে লিখিব চেষ্টা কৰিব। ইমান কপি কৰি নবহাব। কপি কৰি বহিলে ইউজ দিছ টেক্স এনেকুৱা আপোনাৰ কিছুমান আহি যাব, তেতিয়া মানে সেইটো তাত মনিটাইজেশ্যন কৰিবৰ কাৰণে যাব, তেতিয়া প্ৰব্লেম দিব। সেইটো কাৰণে আপোনালোকে বহুত মানে চিৰিয়াছ হৈ কাম কৰক। কেলৈ আপুনি এইটোত আপোনাৰ লাইফটো আপুনি বদলাম বুলি ভাবিছে যেতিয়া, আপুনি নিশ্চয় ভালকৈ মনোযোগেৰে কাম কৰক। শ্বাহৰুখ খানে এটা ডাইলগ কৈছে যিটো কৰিবা দিলৰ পৰা কৰিবা, মানে তেতিয়াহে তেতিয়াহে ছাকচেছ কৰিব পাৰিবা। আৰু তাতে ৰেগুলাৰলি মেইনটেনেঞ্চ কৰিব কৈছে। ৰেগুলাৰলি মেইনটেনেঞ্চ কৰিব মানে কাৰণে কেনেকৈ কৰিব বুলি ভাবিছা তোমালোকে? ডেইলি কৰিব বুলি ভাবিছা নে? ডেইলি কৰিব নালাগে ন। সপ্তাহত তুমি 2টা ভিডিঅ' আপলোড কৰা, আৰু সেই 2টা ভিডিঅ' ইমান ধুনীয়াকৈ বনাবা, নিশ্চয় ভাইৰেল হ'ব। আৰু ধৈৰ্য সহকাৰে তুমি বনাব লাগিব, ধৈৰ্য ৰাখিব লাগিব। ইয়াত মেইন হৈ গৈছে ধৈৰ্য। 1-2 দিনতে ভিডিঅ' আপলোড কৰিলে ভাইৰেল নহয়। ভিডিঅ' আপলোড কৰি গৈ থাকিবা, তাৰপাছতে তুমি এদিন এনেকুৱা কৰি বুষ্ট হ'ব নহয়, তুমি নিজেই চাই আচৰিত পাই যাবা। সেইকাৰণে কৈছে সপ্তাহত 2টা ভিডিঅ' আপলোড কৰা, আৰু টাইম তুমি চিলেক্ট কৰি ল'বা কোনটো টাইমত ভিডিঅ' আপলোড কৰা। সেই টাইমটোতে তুমি ভিডিঅ' আপলোড কৰিব লাগিব। আৰু তোমাৰ ভিডিঅ' কোনটো এপছত তুমি ভিডিঅ' এডিট কৰা, সেই এপছটো তুমি নিশ্চয় চাবা ভালকৈ। আৰু কিছুমান এপছ আছে, যেনে মই এটা এপছত কৰোঁ VNত 100 ভিডিঅ' যেতিয়া এডিট কৰা হৈ যায় ন, তাৰপাছতে কিন্তু ভিডিঅ' এডিট কৰিলে কিন্তু কপিৰাইট আগম ধেৰ আহি যাব। সেইটো কাৰণে সাৱধানতা মানে নিশ্চয় ৰাখিবা, কাৰণ তেনেকুৱা কিছুমান কপিৰাইট মিষ্টেক মানে আহি গ'লে মানে তোমালোকৰ চেনেলটো বহুত মানে বেয়া হ'ব। সেইটো কাৰণে কৈছোঁ।